কাউণ্টডাউন আৰম্ভ। 3খন দেশত ফিফা বিশ্বকাপ 2026। 48খন দেশ আৰু 104খন মেচ। ভাৰতত কোনে সম্প্ৰচাৰ কৰিব ফুটবল বিশ্বকাপৰ মেচ? বিশ্বৰ ফুটবল প্ৰেমীৰ বহুদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা 11 জুনৰ পৰা 19 জুলাইলৈকে 3খনকৈ দেশত অনুষ্ঠিত হ'ব 23 সংস্কৰণৰ ফিফা ফুটবল বিশ্বকাপ 2026। কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই আয়োজন কৰিছে এইবাৰৰ ফুটবল বিশ্বকাপ। কাটাৰ বিশ্বকাপলৈকে অংশগ্ৰহণকাৰী দেশৰ সংখ্যা আছিল 32খন। প্ৰথমবাৰৰ বাবে এই সংখ্যা বৃদ্ধি কৰি 48খনকৈ দেশে দুভৰিৰ যাদু দেখুৱাব এইবাৰৰ ফুটবল বিশ্বকাপৰ মহাৰণত। পূৰ্বে ফিফা বিশ্বকাপত অনুষ্ঠিত হৈছিল মুঠ 64খন মেচ, কিন্তু এইবাৰৰ বিশ্বকাপত অনুষ্ঠিত হ'ব 104খনকৈ মেচ। আমেৰিকাই 78খন, মেক্সিকো আৰু কানাডাই 13খনকৈ মেচ আয়োজনৰ সুযোগ লাভ কৰিছে। 3খন দেশত সুকীয়াকৈ অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান। 11 জুনত মেক্সিকো চিটিত আৰু 12 জুনত টৰণ্টোৰ BMO ফিল্ডত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে 12 জুনতে লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান। ফুটবল বিশ্বকাপত অৱতীৰ্ণ হোৱা দেশসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপত আছে 4টাকৈ ফুটবল দল। 2026 চনৰ ফিফা বিশ্বকাপে কেইবাটাও দিশত সৃষ্টি কৰিব ইতিহাস। প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপ ফুটবল আয়োজন কৰিব কানাডাই। 1970 আৰু 1986 চনৰ পাছত তৃতীয়বাৰৰ বাবে বিশ্বকাপ আয়োজন বা সহ-আয়োজন কৰা প্ৰথমখন দেশ হ'ব মেক্সিকো। ফিফাৰ অনুমান মতে আমেৰিকা, কানাডা আৰু মেক্সিকোৰ সকলো ভেন্যুত মুঠ 65 লাখৰো অধিক দৰ্শকৰ সমাগম ঘটিব। ফিফা বিশ্বকাপৰ ইতিহাসত এয়াই আটাইতকৈ ডাঙৰ বিশ্বকাপ ৰূপে পৰিগণিত হ'ব। অহা 19 জুলাইত নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফুটবল বিশ্বকাপৰ মেগা ফাইনেল। উল্লেখ্য যে এতিয়াও ভাৰতীয় দৰ্শকৰ বাবে অনিশ্চিত হৈ আছে বিশ্বকাপ মেচ চোৱাৰ আশা। কাৰণ 2026 চনৰ ফিফা বিশ্বকাপৰ মেচ ভাৰতত কোনে সম্প্ৰচাৰ কৰিব ই এতিয়াও পৰিষ্কাৰ হোৱা নাই। চলিত বৰ্ষৰ মে' মাহৰ মাজভাগলৈকে ভাৰতীয় কোনো সম্প্ৰচাৰ মাধ্যমে ক্ৰয় কৰা নাই মেচ সম্প্ৰচাৰ স্বত্ব। বিশ্বকাপৰ মেচ সম্প্ৰচাৰৰ বাবে ফিফাক বৃহৎ ধন প্ৰদান কৰিবলগীয়া হোৱাত দুমোজাত পৰিছে ভাৰতীয় সম্প্ৰচাৰ মাধ্যম। তথাপিও এতিয়াও ফিফাৰ সৈতে উন্নত পৰ্যায়ৰ আলোচনা অব্যাহত ৰাখিছে ভাৰতীয় সম্প্ৰচাৰ মাধ্যমে। ভাৰতৰ ফুটবল অনুৰাগীয়ে আশা কৰিছে সকলো বাধা নেওচি সম্প্ৰচাৰ স্বত্ব ক্ৰয়েৰে ফিফা বিশ্বকাপ ফুটবলৰ মেচ সম্প্ৰচাৰ কৰক ভাৰতীয় সম্প্ৰচাৰ মাধ্যমে। 40দিনীয়া বিশ্বজোৰা ফুটবল উৎসৱত বুৰ যাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে ভাৰতৰ কোটি কোটি অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ-পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।